কালিলৈ ভোট গণনাৰ দিন আৰু কালিৰ দিনটোত যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ভোট গণনাৰ যি প্ৰক্ৰিয়া আছে তাৰ সমাধান হয় তাৰ কাৰণে আমি সকলো ধৰণৰ যি ছিকিউৰিটি এৰেঞ্জমেণ্ট আছে নিৰাপত্তাজনিত যি দিশ আছে আমি চোৱা চিতা কৰিছোঁ আৰু সমগ্ৰ প্ৰক্ৰিয়াটোতে বিশেষভাৱে পেৰামিলিটাৰী ফ'ৰ্চেছ অৰ্ধসামৰিক বাহিনী আৰু অসম আৰক্ষীৰ লোক নিয়োজিত হৈ থাকিব আৰু স্থানীয় ৰাইজৰ তথা যি ৰাজনৈতিক দলৰ সদস্যসকল আছে যি তেওঁলোকৰ তেওঁলোকে তাত উপস্থিত হ'ব ভোট গণনা সময়ছোৱাত যাতে তেওঁলোকৰো কোনো অসুবিধা নহয় তাৰ কাৰণে আমি যান বাহনৰ বিশেষ ব্যৱস্থা কৰিছোঁ আৰু গাড়ী ৰখোৱা স্থানৰ কাৰণে বিশেষ ব্যৱস্থা কৰিছোঁ কিছুমান পইণ্টত বা কিছুমান ৰাস্তাৰ ন' এণ্ট্ৰি আমি হিচাপে আমি ৰাস্তাবিলাকক ডিক্লেয়াৰ কৰিছোঁ গতিকে সকলো আমি ৰাইজক আৰু ৰাজনীতি দলৰ সদস্যৰ লগত আৰু তেওঁলোকৰ লোকসকলৰ লগত আমাৰ সভা অনুষ্ঠিত হৈ গৈছে আৰু তেওঁলোকৰ কথাখিনি আমি শুনিছোঁ আৰু আমাৰ ফালৰ পৰা যিখিনি মাননীয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যি গাইডলাইনছ আছে এই গাইডলাইনছৰ কথাখিনি আমি তেওঁলোকক বুজাই দিছোঁ আৰু সকলো ৰাইজৰ সহযোগত মই ভাবোঁ কাইলৈ যি ভোট গণনাৰ যি কাৰ্যসূচী আছে ভোট গণনাৰ যি প্ৰক্ৰিয়া আছে ই সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে সমাপন হ'ব বুলি মই আশা কৰিছোঁ আৰু তাৰ কাৰণে আমি আমাৰ অৰ্ধসামৰিক বাহিনীৰ লগতে আৰক্ষীৰ সকলো লোক আমি সষ্টম হৈ থাকিম আৰু সেই সময়ছোৱাত যাতে কোনো কুটাঘাতকাৰীমূলক কাৰ্য সম্পাদন কৰিবলৈ এনেকুৱা দুষ্কৃতিৰ লোক যাতে নোৱাৰে তাৰ কাৰণে আমি সষ্টম হৈ থাকিম আৰু জিলাখনত আপোনালোকে গম পাইছে 163 যেটা আগৰ যিটো 144 আছিলে এইটো 163 BNSS প্ৰমুলগেট কৰা হৈছে গতিকে এই সময়ছোৱাত আমি জিলাখনৰ সকলো অঞ্চলতে আমি যাতে শান্তিপূৰ্ণভাৱে এই কাৰ্যসূচী এই যি ভোট গণনা কাৰ্যসূচী সমাধান আৰু জিলাখনত কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ লক্ষ্য ৰাখি আমি সম্পূৰ্ণৰূপে আৰক্ষী বাহিনী আমাৰ জিলা আৰক্ষী নিয়োজিত হৈ থাকিব আৰু আমি সকলো আপোনাৰ মাধ্যমতে সকলো ৰাইজক আমি অনুৰোধ কৰিছোঁ এই যি গণতন্ত্ৰৰ যি কাৰ্যসূচী আছে আৰু এই ভোট গণনাৰ যি কাৰ্যসূচী হ'ব এই কাৰ্যসূচী যাতে সুন্দৰভাৱে আৰু কোনো অসুবিধা নোহোৱাকৈ যাতে সমাধান হয় তাৰ কাৰণে সকলো ৰাইজৰ আৰু ৰাজনৈতিক দলৰ সদস্যসকলৰ পৰা আৰু আমাৰ সাংবাদিক বন্ধুসকলৰ পৰাও আমি এটা বিশেষভাৱে আমি তেওঁলোকৰ সহযোগ বিচাৰিছোঁ আৰু মই ভাবোঁ যে সকলোৰে সহযোগত এই যি ভোট গণনাৰ যি প্ৰক্ৰিয়া আছে শান্তিপূৰ্ণভাৱে সমাধান হ'ব। কিমান তৰপীয়া ছিকিউৰিটি ব্যৱস্থা থাকিব কালি? 3 তৰপীয়া ছিকিউৰিটি ব্যৱস্থা ইতিমধ্যে আমাৰ আছেই আৰু তাৰ লগত কাইলৈ আমাৰ ভোট গণনা কেন্দ্ৰৰ বাহিৰত 100 মিটাৰছৰ বাহিৰত যিবিলাক অঞ্চল আছে য'ত আমাৰ ৰাইজে গোট খাব সেইবিলাক অঞ্চলতো আমাৰ লোক নিয়োজিত হৈ থাকিব আৰু ৰাইজৰ যাতে একো অসুবিধা নহয় সাধাৰণ ৰাইজৰো যাতে আহা যাহাত কোনো অসুবিধা নহয় তাৰ কাৰণেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ।